টাইমত দৰ্শকলৈ লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। দুৰ্গা পূজাক লৈ স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছে চৰকাৰৰ ফালৰ পৰা। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ জৰিয়তে দুৰ্গা পূজাত কেনে ধৰণৰ নীতি নিয়ম মানি চলিব লাগিব, কোভিড প্ৰটকল কেনেদৰে মানি চলিব লাগিব, সম্পূৰ্ণ নিৰ্দেশনা প্ৰদান কৰিছে। দুৰ্গা পূজাক লৈ ৰাজ্য চৰকাৰৰ স্পষ্ট নিৰ্দেশনা। পূজা পাতিবলৈ জিলা প্ৰশাসনৰ ল'ব লাগিব অনুমতি। পূজা মণ্ডপসমূহ চাৰিওফালৰ পৰা মুকলি হ'ব লাগিব। এফালে প্ৰৱেশ আৰু আনফালে প্ৰস্থানৰ পথ থাকিব লাগিব। একেফালে অহা যোৱা নহ'ব, এফালে প্ৰৱেশ আৰু আনফালে প্ৰস্থানৰ ব্যৱস্থা থাকিব লাগিব। আৰু ওচৰা ওচৰিকৈ পূজাৰ পেণ্ডেল পাতিব নোৱাৰিব। এখন পূজা মণ্ডপৰ পৰা আন এখন পূজা মণ্ডপৰ দূৰত্ব থাকিব লাগিব। ওচৰা ওচৰিকৈ পূজা পেণ্ডেল পাতিব নোৱাৰিব। সকলোৱে মাস্ক আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। যিসমূহ পূজা মণ্ডপৰ স্বেচ্ছাসেৱক তথা পূজা কমিটিৰ সদস্য থাকে, লগতে পূজাৰী আৰু পুৰোহিত সকলোৱে কোভিড টেষ্ট কৰিব লাগিব। পঞ্চমীৰ দিনা অৰ্থাৎ ষষ্ঠী পূজাৰ আগদিনা পঞ্চমীৰ পূজাৰ দিনাই তেওঁলোকে কোভিড টেষ্ট কৰিব লাগিব, কৰোনা টেষ্ট কৰিব লাগিব। আৰু প্ৰতিমা বিসৰ্জনৰ পাছতো কৰিব লাগিব কোভিড টেষ্ট। পূজাৰ আৰম্ভ হোৱা অৰ্থাৎ পঞ্চমী পূজাৰ দিনাই তেওঁলোকে যিসকল স্বেচ্ছাসেৱক জড়িত হৈ থাকিব পূজা মণ্ডপসমূহত তেওঁলোকে কোভিড টেষ্ট কৰাটো বাধ্যতামূলক। লগতে পুৰোহিতেও কৰিব লাগিব কোভিড টেষ্ট। আৰু প্ৰতিমা বিসৰ্জনৰ পাছতো পুৰোহিত আৰু স্বেচ্ছাসেৱকসকলে কোভিড টেষ্ট কৰাটো বাধ্যতামূলক। সকলো পূজা সমিতিয়ে একেলগে কৰিব নোৱাৰিব বিসৰ্জন। আৰু পূজাৰ সময়ত বাইকত দুজন উঠিব নোৱাৰিব, দুজন পুৰুষ বাইকত উঠিব নোৱাৰিব। অৱশ্যে মহিলা আৰু শিশুৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে। মহিলা আৰু শিশুৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে, কিন্তু দুজন পুৰুষ এখন বাইকত উঠিব নোৱাৰিব একেলগে। আৰু নিশা 10 বজাত বন্ধ হ'ব লাগিব। পূজা মণ্ডপসমূহ বন্ধ হ'ব লাগিব। আৰু ৰেষ্টুৰেণ্টৰো বন্ধৰ সময় দিছে। নিশা 9 বজাত বন্ধ হ'ব। ৰেষ্টুৰাঁসমূহ বন্ধ কৰাৰ নিৰ্দেশ দিছে। সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব। সম্পূৰ্ণৰূপে এইবাৰ সাংস্কৃতিক অনুষ্ঠান বাৰণ কৰা হৈছে। পেণ্ডেল বনোৱাত কোনো নিষেধাজ্ঞা নাই, কিন্তু 50 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব পেণ্ডেলত। এটা সময়ত একে সময়তে 50 জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। আৰু এই গুৰুত্বপূৰ্ণ কথা ইতিমধ্যে উল্লেখ কৰিছে সংবাদমেলৰ জৰিয়তে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি প্ৰথমতে মন্তব্য শুনাই ল'ব বিচাৰিছোঁ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি দুৰ্গা পূজাক লৈ কি কি স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছিল। আমি প্ৰথমতে সেই মন্তব্য দেখুৱাই ল'ব বিচাৰিছোঁ। আমাৰ সন্মুখত সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে যে আহি থকা দুৰ্গা পূজা। যদি দুৰ্গা পূজাৰ সময়ত আমি স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশ আমি পালন কৰোঁ আৰু দুৰ্গা পূজাৰ পিছত যদি কেছৰ ৰাইজ নহয়, তেতিয়াহ'লে মই ভাবোঁ যে আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম। দুৰ্গা পূজাৰ যিখন প্ৰট'কল বা SOP, এই প্ৰট'কলখন আমি আজি ইছ্যু কৰিছোঁ। আৰু মই ভাবোঁ যে মোৰ টুইটাৰ একাউণ্টৰ পৰাই হওক, NHMৰ টুইটাৰ একাউণ্টৰ পৰা হওক, আপোনালোকে এই প্ৰট'কলখন লৈ ল'ব পাৰিব। কেইটামান বিষয়ে আমি হাইলাইট কৰিছোঁ। এইটো হৈছে পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই। আমি খালি কৈছোঁ যে পূজা পাতোঁতে জিলা প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি ল'ব। তাৰপিছত আমি দ্বিতীয় অনুৰোধ কৰিছোঁ যে ক্ল'জ পেণ্ডেল নকৰিব। পেণ্ডেল বনোৱাত আমি বাধা দিয়া নাই, কিন্তু পেণ্ডেলটো চাৰিওফালৰ পৰা মুকলি হ'ব লাগে, ক্ল'জ হ'ব নালাগে। আমি সেইটো এটা কথা কৈছোঁ যে ইট শ্বুড বি এডুকুৱেট স্পেচ থাকিব লাগে। এণ্ট্ৰি আৰু এক্সিট গেট দুটা হ'ব লাগে। যিফালেদি এণ্ট্ৰি কৰিছে সেইফালেদি এক্সিট হ'ব নালাগে, যিফালে এক্সিট কৰিছে সেইফালেদি এণ্ট্ৰি হ'ব নালাগে। স্বাভাৱিকতে পূজা কমিটিৰ দায়িত্ব হ'ব যে পূজা মণ্ডপত কোনেও যাতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ প্ৰৱেশ নকৰে। আমি এটা নিয়ম ৰাখিছোঁ যে পূজা যিসকলে ভলেণ্টিয়াৰ্ছ আৰু পূজাৰী থাকিব, তেওঁলোকে কম্পালচৰিলি পূজাৰ আগদিনাখন টেষ্ট কৰিব লাগিব। পঞ্চমীৰ দিনাখন তেওঁলোকে মেইন পূজা কমিটি আৰু পূজাৰ পুৰোহিতজনে
পঞ্চমীৰ দিনা তেওঁলোকে কোভিড টেষ্ট কৰিব লাগিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকে আকৌ এবাৰ টেষ্ট কৰিব লাগিব এইটো কিন্তু একেবাৰে মেন্ডেটৰী যে পঞ্চমীৰ দিনা পূজাৰীজন পূজাৰ ভোগ আদি বনালে যিকেজন কৰ্মচাৰী থাকিব যোগালী বুলি কয় সহযোগী পূজাৰী বুলি কয় আৰু পূজা কমিটি দিনে ৰাতিয়ে যিসকলে লাগি থাকিব তেওঁলোকক জিলা প্ৰশাসনে কম্পালসৰিলি তেওঁলোকক টেষ্ট কৰিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকক টেষ্ট কৰিব দুই তিনটা আমি ৰেষ্ট্ৰিকশন আনিছো যে 10 বজাৰ পিছত পূজা মণ্ডপটো ক্লোজ কৰি দিব লাগিব দ্বিতীয়তে পূজাৰ সময়ত আমি দুইজন যুৱকে পিলিয়ন ৰাইডিং কৰিব নোৱাৰিব মহিলাই পাৰিব পিছফালে লৰা ছোৱালীয়ে পাৰিব বা দুজন মেল পূজাৰ কেদিন পিলিয়ন ৰাইডিং আমি মানা কৰিছো যে পূজাৰ কেদিন দুইজন পুৰুষে যাতে পিলিয়ন ৰাইডিং নকৰে কালচাৰেল ফাংচন আমি মানা কৰিছো যে পূজাত কালচাৰেল ফাংচন নালাগে কিন্তু আৰতি কৰাত কোনো বাধা নাই কিন্তু কোনো মাইক লগাই কালচাৰেল ফাংচন নহব কোনো ধৰণৰ প্ৰতিযোগিতা নহব কিন্তু আৰতি কৰাত কোনো বাধা নাই ইয়াত অকনমান ৰেষ্টুৰেণ্ট আদি 9টা বজাৰ পিছত পূজাৰ কেদিন আমি বন্ধ কৰি দিব দিছো আপ টু 9 আমি ৰাখিব দিছো তাৰ পিছত বাকি যিখিনি আছে সেইখিনি একেবাৰে সৰু সৰু বহুত বেছি দীঘলীয়া তাতে একো নাই যে 9টা বজাত ৰেষ্টুৰেণ্টখিনি বন্ধ কৰিব পিলিয়ন ৰাইডিং নকৰিব কালচাৰেল ফাংচন নাপাতিব বাকি নৰ্মেল যেনেকৈ আছে হেণ্ড সেনিটাইজাৰ মাস্ক এইখিনি থাকিব আৰু বাকি পশ্চিমবংগ আদি ৰাজ্যত যি প্ৰটোকল ওলাইছে তাৰ লগত আমি সামঞ্জস্য ৰাখিয়ে আমি সেম প্ৰটোকল দিছো বহুত বেছি আমি খালখলনি কৰা নাই ভাষণৰ সময়ত আমি এটাই কৈছো যে মাছ ইমাৰশন নহব ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে মাত্ৰ এখন প্ৰতিমাহে একে সময়ত বিসৰ্জন দিয়াব আৰু ইমাৰশনৰ ডেট 2-3 দিনলৈকে ৰাখিব পাৰিব যে আজি এখন কালি এখন পৰহি এখন তেনেকে অৰ্গানাইজ কৰিব আৰু ইমাৰশন কৰোতে ভাষণী কৰোতে কোনো প্ৰসেছন কৰিব নালাগে হেতু হেলথ ডিপাৰ্টমেন্টৰ ভিতৰত নপৰে খালি যি কোনো আধ্যাত্মিক প্ৰথাই কৰিব পাৰিব বাট এট এ টাইম 50 মানুহতকৈ বেছি ভক্ত থাকিব নালাগে পেন্ডেলত এট এ টাইম 50 ব্যক্তি থাকিব লাগিব কাৰণ পেন্ডেল খোলা হ'ব লাগিব যিখিনি ৰেষ্ট্ৰিকশন আছে বাকি জিলা প্ৰশাসনে চাব এইখিনি বিষয় বাদ দি বাকি আমি বিশেষ একো ৰেষ্ট্ৰিকশন দিয়া নাই হেণ্ড স্যানিটাইজাৰ মাস্ক কালচাৰেল ফাংচন নালাগে পূজাৰ কেদিন পিলিয়ন ৰাইডিং নালাগে আৰু ৰেষ্টুৰেণ্টখনি 9টা বন্ধ হৈ যাব কৰবাত যদি কোনোবা ডিসিয়ে ভাবে যে মই 9:30 লৈকে ৰাখিম হেতু আমাৰ কবলগীয়া নাই বাট আমি বিচাৰিছো যে বাই 9 ইট শুড বি ক্লোজ 3 দিন সাৱধানতাৰ কাৰণে এই 3 দিন যদি পূজাৰ কেদিন আমি সাৱধান হৈ থাকিব পাৰো তেতিয়ালে মই ভাবো যে আমাৰ যোৱা 7-8 দিনত যিখিনি আমি সফলতা দেখিছো সেইখিনিৰ ধাৰাবাহিকতাটো অব্যাহত থাকিব আৰু এয়া আছিল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য আৰু তেওঁ ইতিমধ্যে প্ৰকাশ কৰিছে দুৰ্গা পূজাক লৈ চৰকাৰৰ যি স্পষ্ট নিৰ্দেশনা ইতিমধ্যে দিছে আৰু কোভিড-19 প্ৰটোকল মানি চলিব লাগিব আৰু লগতে ইতিমধ্যে উল্লেখ কৰিছে যে পূজা পাতিবলৈ জিলা প্ৰশাসনৰ অনুমতি ল'ব লাগিব প্ৰত্যেকখন পূজা কমিটিয়ে জিলা প্ৰশাসনৰ অনুমতি লৈ অনুষ্ঠিত কৰিব লাগিব পূজা আৰু পূজা মণ্ডপসমূহ চাৰিওফালৰ পৰা মুকলি হ'ব লাগিব বুলি উল্লেখ কৰিছে চাৰিওফালৰ পৰা মুকলি হ'ব লাগিব কোনো ধৰণৰ যাতে ভিৰ হ'ব নোৱাৰে হেবাবে মুকলি কৰি ৰখাৰ ব্যৱস্থা কৰিবলৈ কৈছে আৰু প্ৰৱেশ আৰু প্ৰস্থানৰ দুটাকৈ পথ থাকিব লাগিব এফালে প্ৰৱেশ আৰু আনফালে প্ৰস্থানৰ পথ থাকিব লাগিব ওচৰা-ওচৰিকৈ পূজাৰ পেন্ডেল পাতিব নোৱাৰিব দুটা পেন্ডেলৰ মাজত দুটা পূজা কমিটিৰ মাজত দূৰত্ব থাকিব লাগিব ওচৰা-ওচৰিকৈ পূজাৰ পেন্ডেল থাকিব নোৱাৰিব আৰু সকলোৱে মাস্ক আৰু স্যানিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব সকলোৱে পূজা মণ্ডপটো ব্যৱহাৰ কৰাটো বাধ্যতামূলক আৰু যিসকল পূজা মণ্ডপৰ স্বেচ্ছাসেৱক লগতে
পূজাৰী পুৰোহিত থাকিব তেওঁলোকে কোভিড টেষ্ট কৰিব লাগিব পঞ্চমীৰ দিনা অৰ্থাৎ ষষ্ঠী পূজাৰ আগদিনা পঞ্চমীৰ দিনাই তেওঁলোকে কৰোনা পৰীক্ষা কৰিব লাগিব যিসমূহ পূজাৰী তথা স্বেচ্ছাসেৱক থাকিব সেই পূজা মণ্ডপসমূহত আৰু তেওঁলোকে কোভিড টেষ্ট কৰাটো বাধ্যতামূলক বুলি উল্লেখ কৰিছে পূজাৰীৰ লগতে পুৰোহিত পূজাৰী আৰু স্বেচ্ছাসেৱকসকলে আৰু প্ৰতিমা বিসৰ্জনৰ পাছতো প্ৰতিমা বিসৰ্জন কৰাৰ পাছতো তেওঁলোকে কোভিড টেষ্ট কৰাটো বাধ্যতামূলক তেওঁলোকে দুবাৰকৈ কোভিড টেষ্ট কৰাব লাগিব পঞ্চমীৰ দিনা কৰাব লাগিব আৰু দশমীৰ পিছতো তেওঁলোকে কোভিড টেষ্ট কৰাব লাগিব প্ৰতিমা বিসৰ্জনৰ পাছত আৰু সকলো পূজা সমিতিয়ে একেলগে বিসৰ্জন কৰিব নোৱাৰিব প্ৰতিমা বিসৰ্জনৰ নিয়ম ইতিমধ্যে বান্ধি দিছে আৰু জিলা উপায়ুক্তই সেই নিৰ্দেশনা দিব আৰু লগতে প্ৰতিমা বিসৰ্জনৰ দিন বিসৰ্জনৰ প্ৰক্ৰিয়া ৩-৪ দিনলৈ কৰিব পাৰিব বুলি উল্লেখ কৰিছে আৰু পূজাৰ সময়ত একেলগে দুজন ব্যক্তি বাইকত উঠিব নোৱাৰিব পুৰুষ দুজন বাইকত একেলগে উঠিব নোৱাৰিব মহিলা আৰু শিশুৰ ক্ষেত্ৰত ৰেহাই দিয়া হৈছে কিন্তু নিশা 10 বজাত পূজা মণ্ডপসমূহ বন্ধ কৰিব লাগিব বুলি উল্লেখ কৰিছে নিশা 10 বজাৰ পিছত পূজা মণ্ডপত কোনো লোকে যাব নোৱাৰিব বন্ধ কৰিব লাগিব 10 বজাত আৰু আৰতি কৰাত কোনো ধৰণৰ বাধা নাই কিন্তু কোনো ধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিব নোৱাৰিব কোনো পূজা সমিতিয়ে কোনো ধৰণৰ প্ৰতিযোগিতা তথা সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিব নোৱাৰিব প্ৰতিযোগিতা সম্পূৰ্ণৰূপে এইবাৰ পূজাত অনুষ্ঠিত কৰিব নোৱাৰিব আৰু পেণ্ডেল বনোৱাত কোনো ধৰণৰ নিষেধাজ্ঞা নাই বুলি উল্লেখ কৰিছে পূৰ্বতে যি নিৰ্দেশনা ওলাই আছিল যে পেণ্ডেল অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰিব নোৱাৰিব বুলি কিন্তু এইবাৰ নতুনকৈ চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা দিছে যে অস্থায়ী পেণ্ডেল নিৰ্মাণ কৰিব পাৰিব কিন্তু মুকলি হ'ব লাগিব প্ৰৱেশ প্ৰস্থানৰ দুটাকৈ পথ থাকিব লাগিব লগতে বহু ধৰণৰ নিৰ্দেশনা দিছে আৰু চৰকাৰৰ ফালৰ পৰা এই স্থিতি স্পষ্ট কৰিছে আৰু নিশা 9 বজাত ৰেষ্টুৰেণ্টসমূহ বন্ধ কৰিব লাগিব হোটেল ৰেষ্টুৰেণ্টসমূহ নিশা 9 বজাত বন্ধ কৰাৰ নিৰ্দেশ দিছে কিন্তু কোনো জিলা উপায়ুক্তই যদি 9:30 খোলা ৰাখিব বিচাৰে তেনে ৰাখিব পাৰিব কিন্তু নিশা 9 বজাত চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা দিছে আৰু 50 জনতকৈ অধিক ব্যক্তি এবাৰত 50 জনতকৈ অধিক ভক্ত তেওঁলোকে পূজা মণ্ডপত প্ৰৱেশ কৰিব নোৱাৰিব 50 জন লোকেহে এবাৰত প্ৰৱেশ কৰিব পাৰিব আৰু এই সকলো ধৰণৰ নীতি নিৰ্দেশনা মানি চলিব লাগিব পূজা সমিতিসমূহে আৰু ইতিমধ্যে আমি এই নিৰ্দেশনাসমূহ প্ৰকাশ কৰিছো আৰু চৰকাৰৰ ফালৰ পৰা এই নিৰ্দেশনা স্পষ্টভাৱে উল্লেখ কৰিছে আৰু পূজা সমিতিসমূহে এই নিৰ্দেশনা মানি চলিব লাগিব আমি পুনৰবাৰ টাইমেটৰ দৰ্শকসকলক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই গুৰুত্বপূৰ্ণ যি নিৰ্দেশনা প্ৰদান কৰিছে দুৰ্গা পূজাক লৈ পুনৰবাৰ দেখুৱাব বিচাৰিছো ডাঙৰ সমস্যাটো হৈছে যে আহি থকা দুৰ্গা পূজা যদি দুৰ্গা পূজাৰ সময়ত আমি স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশ আমি পালন কৰোঁ আৰু দুৰ্গা পূজাৰ পিছত যদি কেছৰ ৰাইজ নহয় তেতিয়াহ'লে মই ভাবোঁ যে আমি বহুখিনি সফলতা লাভ কৰিব পাৰিম দুৰ্গা পূজাৰ যিখন প্ৰটোকল বা SOP এই প্ৰটোকলখন আমি আজি ইছ্যু কৰিছোঁ আৰু মই ভাবোঁ যে মোৰ টুইটাৰ একাউণ্টৰ পৰা হওক NHMৰ টুইটাৰ একাউণ্টৰ পৰা হওক আপোনালোকে এই প্ৰটোকলখন লৈ ল'ব পাৰিব কেইটামান বিষয়ে আমি হাইলাইট কৰিছোঁ এইটো হৈছে পূজা আমি পতাত কোনো ধৰণৰ বাধা দিয়া নাই আমি খালি কৈছোঁ যে পূজা পাতোতে জিলা প্ৰশাসনৰ পৰা আপোনালোকে অনুমতি ল'ব তাৰপিছত আমি দ্বিতীয় অনুৰোধ কৰিছোঁ যে ক্লোজ পেণ্ডেল নকৰিব পেণ্ডেল বনোৱাত আমি বাধা দিয়া নাই কিন্তু পেণ্ডেলটো চাৰিওফালৰ পৰা মুকলি হ'ব লাগে ক্লোজ হ'ব নালাগে আমি সেইটো এটা কথা কৈছোঁ যে ইট শুড বি এডুকুৱেট স্পেচ থাকিব লাগে এণ্ট্ৰি আৰু এক্সিট গেট দুটা হ'ব লাগে যিফালেদি এণ্ট্ৰি কৰিছে এইফালেদি এক্সিট হ'ব নালাগে যিফালে এক্সিট কৰিছে সেইফালেদি এণ্ট্ৰি হ'ব নালাগে স্বাভাৱিকতে পূজা কমিটিৰ দায়িত্ব হ'ব যে পূজা মণ্ডপত কোনেও যাতে মাস্ক আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ নকৰাকৈ প্ৰৱেশ নকৰে আমি এটা নিয়ম ৰাখিছোঁ যে পূজা যিসকলে ভলেণ্টিয়াৰ্ছ আৰু পূজাৰী থাকিব তেওঁলোকে কম্পালচৰিলি পূজাৰ আগদিনাখন টেষ্ট কৰিব লাগিব পঞ্চমীৰ দিনাখন তেওঁলোকে মেইন পূজা কমিটি আৰু পূজাৰ পুৰোহিতজনে পঞ্চমীৰ দিনা তেওঁলোকে কোভিড টেষ্ট কৰিব লাগিব আৰু দেৱী মাৰ বিসৰ্জনৰ পিছত তেওঁলোকে আকৌ এবাৰ টেষ্ট কৰিব লাগিব এইটো কিন্তু একেবাৰে মেণ্ডেটৰী যে
পঞ্চমীৰ দিনা পূজাৰীজন পূজাৰ ভোগ আদি বনালে যিকেইজন কৰ্মচাৰী থাকিব যোগালী বুলি কয় সহযোগী পূজাৰী বুলি কয় আৰু পূজা কমিটি দিনে ৰাতিয়ে যিসকলে লাগি থাকিব তেওঁলোকক জিলা প্ৰশাসনে কম্পালসৰিলি তেওঁলোকক টেষ্ট কৰিব আৰু দেৱীমাৰ বিসৰ্জনৰ পিছত তেওঁলোকক টেষ্ট কৰিব 2-3টা আমি ৰেষ্ট্ৰিকশন আনিছো যে 10 বজাৰ পিছত পূজা মণ্ডপটো ক্লোজ কৰি দিব লাগিব দ্বিতীয়তে পূজাৰ সময়ত আমি 2জন যুৱকে পিলিয়ন ৰাইডিং কৰিব নোৱাৰিব মহিলাই পাৰিব পিছফালে লৰা ছোৱালীয়ে পাৰিব বা 2জন মেল পূজাৰ কেদিন পিলিয়ন ৰাইডিং আমি মানা কৰিছো যে পূজাৰ কেদিন 2জন পুৰুষে যাতে পিলিয়ন ৰাইডিং নকৰে কালচাৰেল ফাংচন আমি মানা কৰিছো যে পূজাত কালচাৰেল ফাংচন নালাগে কিন্তু আৰতি কৰাত কোনো বাধা নাই কিন্তু কোনো মাইক লগাই কালচাৰেল ফাংচন নহব কোনো ধৰণৰ প্ৰতিযোগিতা নহব কিন্তু আৰতি কৰাত কোনো বাধা নাই ইয়াত অকনমান ৰেষ্টুৰেণ্ট আদি 9টা বজাৰ পিছত পূজাৰ কেদিন আমি বন্ধ কৰি দিব দিছো আপ টু 9 আমি ৰাখিব দিছো তাৰ পিছত বাকি যিখিনি আছে সেইখিনি একেবাৰে সৰু সৰু বহুত বেছি দীঘলীয়া তাতে একো নাই যে 9টা বজাত ৰেষ্টুৰেণ্টখিনি বন্ধ কৰিব পিলিয়ন ৰাইডিং নকৰিব কালচাৰেল ফাংচন নাপাতিব বাকি নৰ্মেল যেনেকৈ আছে হেণ্ড সেনিটাইজাৰ মাস্ক এইখিনি থাকিব আৰু বাকি পশ্চিমবংগ আদি ৰাজ্যত যি প্ৰটোকল ওলাইছে তাৰ লগত আমি সামঞ্জস্য ৰাখিয়ে আমি সেম প্ৰটোকল দিছো বহুত বেছি আমি খালখলনি কৰা নাই ভাষণৰ সময়ত আমি এটাই কৈছো যে মাছ ইমাৰশন নহব ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে মাত্ৰ এখন প্ৰতিমাহে একে সময়ত বিসৰ্জন দিয়াব আৰু ইমাৰশনৰ ডেট 2-3 দিনলৈকে ৰাখিব পাৰিব যে আজি এখন কালি এখন পৰহি এখন তেনেকে অৰ্গানাইজ কৰিব আৰু ইমাৰশন কৰোতে ভাষণী কৰোতে কোনো প্ৰসেছন কৰিব নালাগে হেতু হেলথ ডিপাৰ্টমেন্টৰ ভিতৰত নপৰে খালি যি কোনো আধ্যাত্মিক প্ৰথাই কৰিব পাৰিব বাট এট এ টাইম 50 মানুহতকৈ বেছি ভক্ত থাকিব নালাগে পেন্ডেলত এট এ টাইম 50 ব্যক্তি থাকিব লাগিব কাৰণ পেন্ডেল খোলা হ'ব লাগিব যিখিনি ৰেষ্ট্ৰিকশন আছে বাকি জিলা প্ৰশাসনে চাব এইখিনি বিষয় বাদ দি বাকি আমি বিশেষ একো ৰেষ্ট্ৰিকশন দিয়া নাই হেণ্ড স্যানিটাইজাৰ মাস্ক কালচাৰেল ফাংচন নালাগে পূজাৰ কেদিন পিলিয়ন ৰাইডিং নালাগে আৰু ৰেষ্টুৰেণ্টখনি 9টা বন্ধ হৈ যাব কৰবাত যদি কোনোবা ডিসিয়ে ভাবে যে মই 9:30 লৈকে ৰাখিম হেতু আমাৰ ক'বলগীয়া নাই বাট আমি বিচাৰিছো যে বাই 9 ইট শুড বি ক্লোজ 3 দিন সাৱধানতাৰ কাৰণে এই 3 দিন যদি পূজাৰ কেদিন আমি সাৱধান হৈ থাকিব পাৰো তেতিয়ালে মই ভাবো যে আমাৰ যোৱা 7-8 দিনত যিখিনি আমি সফলতা দেখিছো সেইখিনিৰ ধাৰাবাহিকতাটো অব্যাহত থাকিব